হয় প্ৰতিটো দিনেই শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু দুয়োটা উপত্যকাত ৰাজনীতিৰ সৈতে জড়িত নথকা ব্যক্তি সন্মানীয় বিধায়কৰ পৰা একেবাৰে বুথৰ পৰ্যায়ৰ বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ ওপৰত আস্থা বিশ্বাস ৰাখি নৰেন্দ্ৰ মোদীদেৱৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে তথা নীতিন নবীনৰ পৰা দিলীপ শইকীয়ালৈকে আমাৰ নেতৃত্ব আমাৰ দলৰ ওপৰত আস্থা পোষণ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এখন বিকশিত আৰু সুৰক্ষিত অসম গঢ়াৰ স্বাৰ্থত একেলগে হাতে হাত ধৰি আগুৱাই যোৱাৰ স্বাৰ্থত, গতিকে এইটো খুবেই শুভ সংবাদ। কিন্তু এইখিনিতে প্ৰাণিধানযোগ্য কেৱল আমাৰ যে সন্মানীয় বিধায়কসকল বা গুৱাহাটী মহানগৰীত যোগদান হৈছে তেনে নহয়। সিদিনাখন মাত্ৰ 3 দিনৰ আগতে নাজিৰাত আমাৰ উপস্থিতিত, ময়ূৰ বৰগোহাঁইৰ উপস্থিতিত একেদিনাই নাজিৰাৰো 930 গৰাকী কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ জিলা মণ্ডল ব্লক পৰ্যায়ৰ নেতাই যোগদান কৰিছে। গতিকে সকলো ঠাইতে যোগদান হৈ আছে। এইকেইদিনতে মই আকৌ কাইলৈ পৰহিলৈ যাম মাহমৰালৈ। এইকেইদিনতে মাহমৰাটো সহস্ৰাধিক নেতা আৰু কৰ্মীয়ে যোগদান কৰিব। কেৱল এইটোতো মোৰ অভিজ্ঞতা, মই উপস্থিতি থকাৰ, কিন্তু সমগ্ৰ 126টা সমষ্টিতে এইদৰে বিভিন্ন দল সংগঠনৰ লোকে বিজেপিত যোগদান কৰিছে বিকশিত সুৰক্ষিত অসমৰ স্বাৰ্থত। প্ৰথম কথা হ'ল সন্মানীয় যোৰহাট সমষ্টিটো আমাৰ প্ৰত্যেকটো সমষ্টিৰ দৰে অতি শ্ৰদ্ধেয় আৰু সন্মানীয়। কিন্তু এইখিনিতে এটা কথা, মোৰ নামটো চৰ্চা হৈছে বুলি মই আপোনালোকৰ সংবাদ মাধ্যমৰ পৰাহে গম পাইছোঁ। কিন্তু তেনেধৰণৰ হ'ব পাৰে আৰু খুব ভালেই কথা যদি চৰ্চা হৈছে, অৰ্থাৎ যোৰহাটবাসী ৰাইজেও যে মোক মৰম কৰে বা আপোনালোকৰ দৃষ্টিটো বা মই যোৰহাটেই হওক বা শদিয়াই হওক বা ধুবুৰী ক'ৰবাত যে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আপোনালোকে বিচাৰিছে, সেইটো একো মানে ভালেই কথা। কিন্তু আমাৰ তেনেকুৱা কথা নহয়। আপোনালোক সকলোৱে জানে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকটো খোজ নিৰ্ণয় কৰে গণতান্ত্ৰিকভাৱে আমাৰ দলে লোৱা সিদ্ধান্তৰ ওপৰত। দলে যি সিদ্ধান্ত লয় আমি সেই সিদ্ধান্ত মানিবলৈ সদায় বাধ্য, সদায় সাজু। কিন্তু এনেধৰণৰ কথা নহয়। মোৰ নিজৰ পৰা মোৰ কোনো ধৰণৰ তেনেধৰণৰ আইডিয়া নাই আপোনালোকে মানে কেনেকৈ মোৰ নামটো তাত উপস্থাপন কৰিছে। যি কি নহওক, যেতিয়া সংবাদ মাধ্যমত ইতিবাচক ৰূপে কিবা এটা চৰ্চা হয়, যিকোনো এটা অঞ্চলৰ স্থানীয় ৰাইজে যেতিয়া মৰম আশীৰ্বাদ দিয়ে, সেই কথাটো সদায় এটা সুখানুভূতি দিয়ে। কিন্তু মূল কথা হ'ল আমাৰ তেনেকুৱা ধৰণৰ কোনো চৰ্চা নহয়। কোনো ব্যক্তিগত মানুহৰ চিন্তা বা কথা তাত কেতিয়াও দেখা পোৱা নাযায়। সামগ্ৰিকভাৱে দল এটাই যি সিদ্ধান্ত লয়, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলটোৱে যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তকে আমি শেষ বাক্য, শেষ নিৰ্দেশ হিচাপে আমি সন্মান কৰি মানি চলোঁ। হয়, এইটো কথা হয়। মই যোৰহাটৰ 11 নম্বৰ ৱাৰ্ডৰ বাসিন্দা আৰু তাৰ সেই কথাটো সম্পূৰ্ণ সত্য কথা। বিশেষকৈ ৰাইজৰ দলে বাৰ্গেনিঙত আছিলে কংগ্ৰেছৰ সৈতে, লাষ্টত চাৰেণ্ডাৰ কৰিলে অখিল গগৈ শিৱসাগৰ চিটটো নিজৰ সুৰক্ষিত। এই কথাখিনি যেতিয়া মই কৈছিলোঁ তেতিয়া ছ'চিয়েল মিডিয়াত আমাক ট্ৰল কৰিছিল ৰাইজৰ দলৰ বা কংগ্ৰেছৰ মানুহ বা বিভিন্ন দলৰ আমাৰ বিৰোধী মানুহখিনি। আনকি বিভিন্ন মিয়া লোকে আজিৰ তাৰিখত আনকি আমাৰ উপাধি গগৈ গোহাঁই বৰ্মন কলিতা লিখিও কিছুমান ফেচবুক পোষ্ট তেওঁলোকে মানে প্ৰফাইল তেওঁলোকে ক্ৰিয়েট কৰি আমাক গালি পাৰে। মিয়াৰ গালিৰ সংখ্যা বেছি। তেওঁলোকে এই কথাটো মোক তেতিয়া খুব কৈছিল যে নহয় মানে ৰাইজৰ দল অখিল গগৈ বেলেগ ধৰণৰ। কিন্তু মই পূৰ্বতে কৈছিলোঁ অখিল গগৈ লুৰিণ গগৈৰ জীৱনৰ লক্ষ্য এটাই, তেওঁলোকে কেনেকৈ বিধানসভাত আসন পায়, বাকী তেওঁলোকৰ দল তেওঁলোকৰ সতীৰ্থসকলৰ বিষয়ে চিন্তা নকৰে। মই বাৰে বাৰে কৈ আছিলোঁ যে অখিল গগৈৰ লক্ষ্য এটাই যেনে তেনে গৌৰৱ গগৈ, ৰকিবুল হুছেইন ইত্যাদিৰ ভৰিত ধৰি যেনে তেনে শিৱসাগৰ আসনখনত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ যাতে অৱতীৰ্ণ হ'ব পাৰে, সেইটো হ'বলৈ গৈ আছে। গতিকে আত্মসমৰ্পণ কৰিব বুলি আজিৰ পৰা 3 মাহৰ আগতে কৈছোঁ। তেতিয়া মোক গালি পাৰিছিল, কিন্তু আজি মোৰ কথা সত্য প্ৰমাণিত হ'ব বা হৈছে। গতিকে আমাৰ শুভেচ্ছা আছে অখিল গগৈৰ প্ৰতি। তেওঁতো বেলেগ কথা নাই, যেনে তেনে মানে নতজানু হৈ তেওঁ আহিব লাগে। আৰু পুনৰবাৰ এই কথাষাৰ মই আজীৱন কৈ যাম, যি কংগ্ৰেছে 860জন তেজাল অসমীয়াক গুলীয়াই গুলীয়াই হত্যা কৰিছিল, সেই কংগ্ৰেছৰ ওচৰত ভৃত্যৰ দ্বাৰা আচৰণ কৰা অখিল গগৈ, লুৰিণজ্যোতি গগৈ জাতীয়তাবাদ বা জয় অসম কৰাৰ কোনো ধৰণৰ অধিকাৰী নাই। এতিয়া কংগ্ৰেছে এতিয়া পৰিয়ালবাদৰ কথাটোক ৰক্ষণাবেক্ষণ দিবলৈ বা জাষ্টিফাই কৰিবলৈ অদ্ভুত কথা কৈ আছে। চাওক, এগৰাকী শিক্ষকৰ পুত্ৰ শিক্ষক হ'ব পাৰে, এজন সাংবাদিকৰ পুত্ৰ সাংবাদিক হ'ব পাৰে, এগৰাকী ৰাজনৈতিক নেতাৰ বা এজন MLA মন্ত্ৰী সভাপতিৰ পুতেকো হ'ব পাৰে এজন বিধায়ক। তাত কোনো মানা নাই, তাত তেনেধৰণৰ কোনো কথা নাই। এগৰাকী ৰাজনীতিৰ পুতেক যে নহ'ব তেনেকুৱা, আমাৰ দলতো ক'ৰবাত 2-এজন ওলাব, যিকোনো দল ওলাব, সেইটো কথা নাই। কিন্তু তেওঁলোকে যে পেৰাচুট লেণ্ডিং কৰে, বিলাতত পঢ়ি আছিল কথনে বথনে কলিয়াবৰ MP হৈ যাব পাৰে কাৰণ দেউতাক মুখ্যমন্ত্ৰী। মাৰ্ঘেৰিটাৰ জীৱন শৈলীৰ লগত কোনো সম্পৰ্ক নাই,
মাৰ্ঘেৰিটাৰ চুককুন নিচিনা মোৰ এজন ভতিজাই বাৰু তেওঁ কথা নাই বৰ্তনে প্ৰদ্যুৎ বৰুৱাৰ পুতেক কাৰণে তাত পেৰাচুট লেণ্ডিং নিজৰ কংগ্ৰেছে শিশু বুলি কয় তানজুল হুছেইন বাপেক দেউতাক যিহেতু এগৰাকী তাৰ MLA বা ককাকো MLA আছিল গতিকে তাত পেৰাচুট লেণ্ডিং সেইটো কথাকহে পৰিয়ালবাদ বুলি কোৱা হয় নিজৰ অধ্যৱসায় নিজৰ গুণৰ বাবে যদি কাইলৈ গৌৰৱ গগৈৰ পুতেকো যদি ইয়াত উঠে হ'ব পাৰে সেইটোতো নোৱাৰিব পাহৰিছোঁ তেওঁতো বিদেশী মই এইটো ভুল হৈছে মই ক্ষমা কৰিব কিন্তু যদি গৌৰৱ গগৈৰ পুতেক যদি স্বদেশী বা ভাৰতীয় হ'লহেঁতেন তেওঁ কেতিয়াবা নিজৰ অধ্যৱসায় গুণত হয়তো এজন MP বা MLA হ'ব পাৰে সেই কথাটো সুকীয়া কিন্তু পেৰাচুট লেণ্ডিং কথা নাই বৰ্তমানে 30 বছৰ কাম কৰি আছে মাৰ্ঘেৰিটা বা চামগুৰি বা অন্যান্য ইত্যাদি সমষ্টিত সেই সমষ্টিৰ গোটেই 30 বছৰীয়া সাধনতৰি কথা নাই বৰ্তমানে এজন ল'ৰাক তাত পুত্ৰ হোৱাৰ বাবে দি দিয়াটো সেইটোক কোৱা হয় পৰিয়ালবাদ আৰু পৰিয়ালবাদ কাক কোৱা হয় এটা পৰিয়ালে যেতিয়া গোটেই দলটো চলাই থাকে যেনেকৈ গান্ধী বাদ্ৰা পৰিয়ালে বিগত দশক জুৰি দলটো চলাই আছে আজি এই কি কয় এইটো আমাৰ উত্তৰ প্ৰদেশত অখিলেশ যাদৱ হয়তো পৰিয়ালটোৱে চলাই আছে এটা দল ঠিক সেইদৰে লালু প্ৰসাদ যাদৱৰ পৰিয়ালটোৱে চলাই আছে বিহাৰত এটা দল ইয়াক কোৱা হয় পৰিয়ালবাদ আৰু এইবাৰ যিদৰে 7-8 গৰাকীক মানে পেৰাচুট লেণ্ডিং কৰিছে বা পূৰ্বৰ ঐতিহ্য ৰক্ষা কৰি 3জন মুখ্যমন্ত্ৰীৰ সন্তান দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ ভূমিধৰ বৰ্মন দেৱৰ পুত্ৰ এইবিলাকক কোৱা হয় পৰিয়ালবাদ গতিকে কাৰোবাৰ কোনোবা এটা দলৰ কোনোবা পুত্ৰ উঠিছে যে উঠিছে তাত আমাৰ আপত্তি নাই যোৰহাট প্ৰত্যাহ্বান হ'ব নেকি আপোনাৰ